মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি 1998 চনতে এই মটৰচাইকেল পাৰ্টছৰ বিপণীখন আৰম্ভ কৰিছিলোঁ। মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি 1998 চনত এই মটৰচাইকেল পাৰ্টছৰ বিপণীখন আৰম্ভ কৰিছিলোঁ। কোনো গ্ৰাহককে মই আজিলৈকে ঠগা নাই। সকলো ধৰণৰ জেনুইন পাৰ্টছে মই বিক্ৰী কৰোঁ। আজিলৈকে মই মোৰ বিপণীৰ পৰা কাকো আজিলৈকে ঠগা নাই। যিমান গ্ৰাহক আহিছে কোনো ধৰণৰ গ্ৰাহককে মই আজিলৈকে ঠগা নাই। সকলো ধৰণৰ জেনুইন পাৰ্টছে মই এতিয়া মোৰ নতুন ঠিকনা হৈছে মুকুন্দ কাকতি পথ ভূপেন হাজৰিকা ৰংগমঞ্চৰ কাষতে। কৰোঁ। মোৰ নতুন ঠিকনা হৈছে মুকুন্দ কাকতি পথ ভূপেন হাজৰিকা ৰংগমঞ্চৰ কাষতে। আপোনালোক আহক, দুচকীয়া বাহনৰ সকলো ধৰণৰ অত্যাধুনিক সামগ্ৰী BS6কে ধৰি সকলো সামগ্ৰী ইয়াত উপলব্ধ। আপোনালোক আহক, মই ইয়াত সকলো ধৰণৰ দুচকীয়া বাহনৰ অত্যাধুনিক সামগ্ৰী BS6কে আদি কৰি সকলো ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ। বিশেষ ৰেহাই মূল্যতো মই গ্ৰাহকসকলক সামগ্ৰীসমূহ যোগান ধৰি আহিছোঁ। বিশেষ ৰেহাই মূল্যতো মই এই সামগ্ৰীসমূহ গ্ৰাহকসকলক যোগান ধৰি আহিছোঁ। চৰকাৰী চাকৰিলৈ আশা নকৰি স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি 1998 চনতে মটৰচাইকেল পাৰ্টছৰ দোকান আৰম্ভ কৰা গহপুৰৰ পূব বৰঙাবাৰীৰ জাৰ্নিয়াল সত্ৰৰ এজন ব্যক্তিৰ এয়া সংগ্ৰামী জীৱন কাহিনী। মটৰচাইকেল পাৰ্টছৰ দোকানখনৰ পৰাই ল'ৰা ছোৱালী পঢ়া শুনাৰ লগতে আৰ্থিকভাৱে টনকিয়াল হোৱাৰ উপৰিও আন 10জনৰ আদৰ্শ এই ব্যক্তিজন। বহু পুৰণি এই দোকানখনৰ এতিয়া নতুন ঠিকনা হৈছে মুকুন্দ কাকতি পথ ভূপেন হাজৰিকা ৰংগমঞ্চৰ কাষতে। আপোনাৰ দুচকীয়া বাহনখনৰ বাবে প্ৰয়োজনীয় সকলো অত্যাধুনিক পাৰ্টছ এতিয়া গোস্বামী অটো চেণ্টাৰতে উপলব্ধ। এই সন্দৰ্ভত আমাৰ হাতত ভাষ্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। নমস্কাৰ। গহপুৰ দৈনিক পৃষ্ঠাৰ সমূহ দৰ্শকলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোক মোৰ এই দোকানখনলৈ অহাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই 1998 চনৰ পৰাই দোকানখন আৰম্ভ কৰিছিলোঁ সেনাপতি কমপ্লেক্সত। তেতিয়া 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আছিল আৰু এতিয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই 15 ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আছিল। গতিকে সেই দোকানখনত, মোৰ দোকানত সকলোৱে জানে মই সকলো জেনুইন পাৰ্টছ বিক্ৰী কৰোঁ। লগতে ইয়াতে মবিল, টায়াৰৰ পৰা আদি কৰি টু হুইলাৰৰ সকলো ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ। গতিকে ইয়াত উপলব্ধ আৰু এতিয়া মোৰ দোকানৰ স্থান পৰিৱৰ্তন কৰিছোঁ। মোৰ এতিয়া নতুন ঠিকনা হ'ল ভূপেন হাজৰিকা ৰংগমঞ্চৰ কাষত আৰু মুকুন্দ কাকতি পথৰ ভূপেন হাজৰিকা ৰংগমঞ্চৰ কাষত। গতিকে আহক সকলো, এইখন দোকানত সকলো ধৰণৰ বস্তু ইয়াত উপলব্ধ হ'ব। মোৰ নতুন গ্ৰাহকসকল বা আগৰ সকলো গ্ৰাহককে মই মোৰ আন্তৰিক সেৱা নিবেদন কৰিছোঁ। লগতে এই দোকানত সকলো ধৰণৰ বস্তু আপোনালোকে উপলব্ধ হ'ব। এই টু হুইলাৰ আৰু থ্ৰী হুইলাৰৰ সকলো ধৰণৰ বস্তু, মবিল, টায়াৰ, ব্ৰেক শ্বু, চেইন কিট, কেবুলৰ পৰা ধৰি সকলো ধৰণৰ গাড়ী টু হুইলাৰৰ যিখিনি বস্তু প্ৰয়োজন হয় সকলো ধৰণৰ বস্তু ইয়াত উপলব্ধ।